আসসালামু আলাইকুম ৰহমতুল্লাহি বাৰাকাতুহু। মই আজি আপোনালোকৰ ওচৰত আকৌ এবাৰ আহিলোঁ। মই সৰু ভিডিঅ' এটা লৈ পেলাই। সেইটো হৈ গ'ল যে আজানৰ সময়ত মাইকী মানুহবিলাকে কি ধৰণে থাকিব লাগিব। বহুতৰে কথা শুনা যায় যে আজানৰ বক্তত মূৰত কাপোৰ নাই লোৱা, বহুত কি হ'ব, এতিয়া গুনাহ হৈ যাব, বহুত ডাঙৰ কথা হৈ গ'ল, বহুত এনেকুৱা আং বাং কথা শুনা যায়। তাত ভাবিলোঁ যে তাত এই কথাটোতে এটা টপিক ভিডিঅ' কৰোঁ, যাতে আপোনালোকেও জানে। হৈ গ'ল, যদি আপোনালোকে পাৰে 2 মিনিট সময় যিটো আজানৰ বক্তত আজান দি থকা অৱস্থাত যদি আপোনালোকে পাৰে কাম ৰখাই দিয়ক, 2 মিনিট ৰৈ দিয়ক। আৰু কথা যদি পাতি আছে, কথা সৰু পাতি থকা অৱস্থাত ৰৈ দিয়ক। যিয়ে কাম কৰি আছে পাৰিলে যিমান পাৰে চেষ্টা কৰিব ৰৈ দিবৰ কাৰণে। আৰু সেই ৰৈ যোৱা সময়ত যদি আপোনালোক পাৰে দুপট্টাখন লৈ লওক, কাৰণ আজানক আদব কৰাটো আমাৰ কাৰণে বহুত জৰুৰী। আৰু আল্লাহক আদব কৰাটো, কাৰণ আল্লাহে আজান দিবলৈ কৈছে, সেই আজান তেখেতৰ কাৰণে দিয়া হয়। আৰু আজান তেখেতৰ হুকুমৰ জৰিয়তে আহিছে, সেইটো কাৰণে আমি আল্লাহক আদব কৰিবলৈ মূৰত দুপট্টাখন ল'ব লাগে। যদি আপুনি তেনেকুৱা কাম কৰি আছে য'ত আপুনি দুপট্টাখন ল'বলৈ দিগদাৰী হৈছে বা কিবা অসুবিধা হৈছে, তেতিয়াহ'লে ইমানো এনেকুৱা নহয় যে দুপট্টাখন নল'লে বহুত ডাঙৰ গুনাহ হৈ যাব, বহুত ডাঙৰ কথা হৈ যাব। তো পৰাপক্ষত পাৰে যে যদি কোনোবা এনেকুৱা কোনো ওচৰত নাই গেৰ মহৰম, আপুনি অকলেই আছে, তেতিয়া নল'লেও বাৰু চলিব। যদি আপুনি ল'ব বিচাৰে আৰু ল'লে আপোনাৰ ভাল হ'ব, কাৰণ আল্লাহক তো আমি যদি সন্মান কৰোঁ তো বহুত ভাল লাগে ন। আল্লাহৰ এটা হেৰি কৰি আছে আজান, তো সেইটো হিচাপত ল'লে বহুত স্বভাৱ আছে। যদি আপোনাৰ ল'ব পৰা অৱস্থাত নাই বা কিবা অসুবিধা হৈ আছে, নল'লেও কোনো গুনাহ নাই। আৰু যিমান পাৰে আমাৰ মাইকী মানুহ এনেকুৱা হয়, মোবাইলটোকে চাই আছোঁ তো চাউণ্ড কমাই দিয়া হয়, চাউণ্ড নহয়, মোবাইলটো অফ কৰি দিব। আৰু ল'ৰা ছোৱালীবিলাককো সৰুৰ পৰাই যদি শিক্ষা দিয়ে যে অফ কৰি দিব লাগে, আল্লাহৰ হুকুমৰ মতে আজান দি আছে, আজানৰ জবাব দিব লাগে। আমাৰ বেছি জৰুৰী হৈ যায় মূৰত কাপোৰখন লোৱাতকৈও আজানৰ জবাব দিয়ে, আজানৰ মন দি শুনা। আৰু আমি এই কামটো নকৰি মোবাইলটো যদি চলি আছিলে চাউণ্ডটো অকণ কমাই দিওঁ, গান যদি বাজি আছিলে চাউণ্ডটো আমি কমাই দিওঁ, বা এনেকুৱা কিবা কাম কৰি আছোঁ যদি কৰিয়ে থাকোঁ, বা কথা পাতি আছোঁ যদি অকণমান আমাৰ আৱাজটো কমাই দিওঁ আৰু আমি কথা পাতি থাকোঁ। সেইটো নহয়, আল্লাহৰ কামবিলাক আদব কৰিব লাগে, আজানক আদব কৰিব লাগে। পৰাপক্ষত সকলো বস্তু ষ্টপ কৰি পেলাই মনে মনে 2 মিনিটমান ৰৈ এইখিনি আজান শুনি ল'ব লাগে আৰু আজানৰ জবাব দি থাকিব লাগে। আজান শেষ হৈ যোৱাৰ পাছত আকৌ আমি দুনিয়াৰ কাম আকৌ কণ্টিনিউ কৰক। যদি পাৰে লগালগ নামাজখিনিও আদায় কৰি ল'ব পাৰেতো সেইটো বেছি বেটাৰ, তো বেছি স্বভাৱ পাব। তো সেইকাৰণে চেষ্টা কৰিব সৰুৰ পৰাই ল'ৰা ছোৱালীকো শিকাবলৈ আৰু নিজেও তেনেকৈ আমল কৰিবৰ কাৰণে।